এইটো আচলতে যিটো আমাৰ অসমীয়া আৰু বিহাৰী বুলি যিটো এতিয়া ঘটনা ইয়াতে এটা ইছ্যু সৃষ্টি হৈছে সেইটো আচলতে এটা এক্সটৰ্চনৰহে ঘটনা হয় আৰু যিসকল মানুহ এই কালি ইনচিডেণ্টত জড়িত হৈ আছে এই দুজন মানুহ আগতে এক্সটৰ্চন কেছত বশিষ্ঠ আৰু ভৰলুমুখ থানাত তেওঁলোকৰ এগেইনষ্টত এক্সটৰ্চনৰ কেছ ৰুজু হৈছে আৰু তেওঁলোক এৰেষ্ট হৈ জেললৈ গৈছিল আৰু গোটেই এই এক্সটৰ্চনৰ কাৰণে তেওঁলোকে ইয়াতে ভিডিঅ' বনোৱা হৈছিলে আৰু ভিডিঅ' বনাই তেওঁলোকে যেতিয়া দেখিলে যে তেওঁলোকে আমাৰ বহুত তেনেকুৱা ধৰণৰ আমাৰ হাতত এভিডেন্স আহিছে যেতিয়া তেওঁলোকে দেখিলে যে মানে তেওঁলোক এতিয়া নাবাচে তেতিয়া তেওঁলোকে এইটো এটা অসমীয়া আৰু বিহাৰী ইছ্যুলৈ তেওঁলোকে কনভাৰ্ট কৰিছে যিহেতু আমাৰ অসমীয়া মানুহবোৰ আৱেগিক গতিকে তেওঁ ভাবিলে যে ইয়াৰ আশ্ৰয় লৈ আমি বাচি যাব লাগিব এতিয়া কাৰণ ধৰা পৰিলোগৈ সেইটো হৈছে ঘটনাটো গতিকে মই ভাবোঁ সকলো মানুহ যি আমাৰ অসমৰ মানুহে এই ক্ষেত্ৰত সজাগ হ'ব লাগে যিটো আমাৰ ড্ৰাগছৰ বিৰুদ্ধে যি অভিযান সেই অভিযানটো ড্ৰাগছতে ৰাখিব লাগে এইটো বিহাৰী অসমীয়া সেইটো লৈ নিব নালাগে কোনো দিয়া নাই অসমীয়া গ বেগ ধ্বনি কোনো দিয়া নাই আমি শুনা নাই আমি গোটেইখিনি বস্তু আমি যিমান ভিডিঅ' তাত আছে আমি গোটেইখিনি ডাউনলোড কৰিছোঁ আৰু গোটেইখিনি হেৰি কৰি চাইছোঁ আজি আমি নেতাসকলৰ লগতো কথা পাতিছোঁ আপোনালোকে বোলো ক'ৰবাত দেখিছে নেকি তেওঁলোকেও কৈছে যে সেইবিলাক তেওঁলোকে দেখা নাই চ' এইটো হৈছে এটা ভুৱা এটা মানে অসমীয়া চেণ্টিমেণ্টত এক্সপ্লইট কৰি এই যিসকল মানে ক্ৰিমিনেলছ আছে সেই মানে মিছক্ৰিয়েণ্টবিলাকে তেওঁলোকৰ যি ক্ৰাইম সেই ক্ৰাইমটো লুকাব বিচাৰিছে হয় গাঞ্জা ব্যৱসায় যিগৰাকী 50 কেজি গাঞ্জা তাৰ পৰা ধৰা হৈছিলে ইলেকশ্যনৰ সময়তে ধৰিছোঁ আৰু তাক মানে জেলত দিয়া হৈছে আৰু এতিয়া জেলৰ পৰা ওলাই গৈ বিহাৰত আছে একচুৱেলি আমাৰ পুলিচৰ ক্ষেত্ৰত বা সাংবাদিকৰ ক্ষেত্ৰত যিহেতু এটা মানে চেণ্টিমেণ্টৰ মুভ হৈছে তেওঁ মুভ হোৱাৰ লগে লগে কি হয় তেতিয়া ঢাকা ঢাকি লাগে আমাৰ পুলিচৰ তাতো তেনেকুৱা ঢাকা লাগিছে কিন্তু এটেক কৰোঁ বুলি কোনো কৰা নাই আৰু কাকো কৰা নাই কোনো এইটো আমি সেইকাৰণে কৈছোঁ যদি কোনোবাই তেনেকুৱা ধৰণৰ ধ্বনি দিয়া কোনোবাই তেনেকুৱা ধৰণৰ দিয়া দেখা পায় আমাক ক'লে হৈ গ'ল আমাক দিলে হৈ গ'ল গোটেইটো লিংকটো আমি লৈ গৈছোঁ এতিয়া যিসকল নেতা আছে তেওঁলোকে আমাক লিংকবিলাক দিয়া আছে তাতো কোনো আলোক ত্ৰিপাঠী তেনেকৈ দিয়া শ্লোগান দিয়া দেখা নাই ক'তো নাই তেনেকুৱা এণ্টি আছামিজ দিয়া তেওঁলোকে যিজন মানুহ শৈলেন্দ্ৰ জিতেন্দ্ৰ হালৈ এগেইনষ্টত তেওঁলোকে মানে হেৰি কৰিছে কিয়নো মানে এটা কমিউনিটিৰ লগত গাঞ্জাক জোৰাই দিয়া হৈছে যিহেতু গাঞ্জা বেপাৰী হয় চব মানুহে হ'ব পাৰে না সেনেকুৱা ধৰণৰ গোটেই বস্তুটো তাৰমানে তেওঁ ডাইভাৰ্ট কৰিব বিচাৰিছে যে এই বস্তুটো এনেকুৱা বুলি এইটোৱে হৈছে মেইন কথাটো তেওঁৰ যিটো ক্ৰাইম সেই ক্ৰাইমটো এক্সটৰ্চনৰ যিটো এটেম্প এক্সটৰ্চনৰ যিটো মানে হেৰি সেই বস্তুটো লুকাবৰ কাৰণে সেইটো অসমীয়া আৰু বিহাৰী কৰিবলৈ বিচাৰা নিশ্চয় যদি আমি এতিয়া চাই আছোঁ তেওঁৰ এগেইনষ্টত যিখিনি বস্তু আমি পাইছোঁ সেইটো আমি চাই আছোঁ আৰু যিখিনি ইফালে মানে জিতেন্দ্ৰ হালৈক যদি কোনোবাই কাৰোবাৰ কমপ্লেইন থাকে তেতিয়াওতো মানে পুলিচক ক'ব পাৰে আৰু যদি সঁচাকৈ কোনোবাই যদি এণ্টি আছামিজ শ্লোগান দিছিলে আমি সেইটোও চাই আছোঁ আৰু যদি তেনেকুৱা হৈছে নিশ্চয় তাৰ ওপৰতো একশ্যন ল'ম কাকো কিন্তু হেৰি কৰি দিয়া নহ'ব যদিও মানে সমাজত অশান্তি মানে হেৰি কৰিবলৈ বিচৰা হয় নাই এতিয়ালৈকে আমি গ্ৰেপ্তাৰ কৰা নাই কিন্তু আমি গ্ৰেপ্তাৰ কৰিম আৰু সেইটো কাৰণে আমি গোটেই বস্তুবিলাক চাই আছোঁ গোটেই যি ছ'চিয়েল মিডিয়া আছে ফুটেজ আছে CCTV ফুটেজখিনিও চাম কিন্তু আমাক যিহেতু ইয়াতে বিজি কৰি ৰাখিছে সেই বিজি কৰি ৰখাৰ কাৰণে আমি বস্তুটো ইমান আগুৱাব পৰা নাই তেনেকৈ আটক কৰা নাই কিবা কৰা নাই তেনেকুৱা ধৰণৰ হেৰি নাই আটক কৰা নাই আমি যিহেতু বস্তুটো চাই আছোঁ তেওঁৰ ইনভলভমেণ্টটো চাই আছোঁ কেনেকুৱা ধৰণৰ কি কৰিছে সেই বস্তুবিলাক হেৰি কৰিছে তেওঁৰ লগত যিখিনি মানুহ আহিছে তেওঁলোককোতো তেওঁ মানে কিবা ফুটপাথৰ দোকানৰ সুবিধা দিম বুলি কৈ লৈ আনিছে তেওঁৰ কথাটো নিশ্চয় আমি অনুসন্ধান কৰিম কোনোবাই যদি তেনেকৈ কৰিছে আৰু CCTV কেমেৰাটোতো আহিব যদি সাংবাদিকগৰাকীক তেনেকৈ এটেক কৰিছে সেইটোতো আহিব সেইকাৰণে আমি CCTV কেমেৰা যিমান আছে চবখিনি আমি এক্সামাইন কৰিম আমি আজি ল' এণ্ড অৰ্ডাৰ বিজি হৈ আছোঁ কৰিব পৰা নাই বাট আমি গোটেইখিনি কৰি ল'ম কৰি আমি যদি কোনোবা ইনভলভমেণ্ট আছে ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ক্ৰিয়েট কৰোঁতে কিন্তু কাকো ৰেহাই দিয়া নহ'ব এই অসমীয়া চেণ্টিমেণ্ট অসমীয়া সহজ সৰল মানুহ ঢালি কোনোবাই ক্ৰাইম কৰিবলৈ বিচাৰিব আৰু সেইটো তেওঁ মানে অসমীয়া চেণ্টিমেণ্টটো ঢাল হিচাপে ব্যৱহাৰ কৰিবলৈ বিচাৰিব আৰু সেইটো স্পেয়াৰ কৰা নহ'ব কিন্তু আমি আইনটোহে জানো